লাভ ষ্টৰী পাৰ্ট 3 তাইক মনে মনে দূৰৰ পৰাই ভাল পাম বুলি নিজকে প্ৰতিশ্ৰুতি দিয়াৰ পাছত সি ক্লাছলৈ গুচি গ'ল। ক্লাছত গৈ ক্লাছ কৰে, আকৌ ৰিকেশ্যনত তাইক চাবলৈ যায়। ছুটিৰ সময়তো গেটত আহি ৰৈ থাকে। তাই পাৰ হৈ যোৱাৰ পাছত সি ঘৰলৈ যায়। ৰাতিপুৱা আহোঁতেও তাক গেটৰ মুখতে পোৱা যায়। তাই স্কুলত সোমোৱাৰ পাছত সি ক্লাছলৈ যায়। এনেকৈ কেইবাদিনো পাৰ হৈ গ'ল। তাৰ পাছত এদিন তাইৰ লগৰজনীৰ তাৰ ফালে চকু পৰি গ'ল। তাই কেইদিনমান তালৈ মন কৰিলে। মন কৰি তাই বুজিব পাৰিলে যে সেই ল'ৰাজনে তাইৰ লগৰজনীক ভাল পাই চাগে। তেতিয়া তাই লগৰজনীক ক'লে, ঐ সেই তালৈ মন কৰিবিচোন। আজি কেইবাদিনৰ পৰা মই তাৰ ফালে মন কৰি আছো, সি তোৰ ফালে চাই থাকে, সি তোক ভাল পাই চাগে। তেতিয়া তাই ক'লে, সেই কি যে কৈ থাক আৰু এইবোৰ। তেতিয়া লগৰজনীয়ে ক'লে, কি কথা কৈ থাক নহয়, তাৰ লগৰজনে সেইদিনা তোৰ কথা সুধিছিলে, যিদিনা তই পেট বিষত ঘৰ গৈছিলি। তেতিয়া তাইৰো মনটো গ'ল সেই ল'ৰাজনক চাবলৈ। তাই যেতিয়া ঘূৰি তাৰ ফালে চালে, তেতিয়া তাই দেখা পালে সি তাই ফালে চাই আছে। তেতিয়া তাইৰ অনুভৱ হ'ল কথাটো মিছা নহয় কিজান, আৰু তাৰ পাছত তাই মিচিক মিচিক হাঁহি আছে। তাইক হাঁহি থকা দেখি লগৰজনীয়ে ক'লে, তই হাঁহি আছ যে প্ৰেমত পৰিয়ে গলি নেকি? তেতিয়া তাই ক'লে, থেই বাদ দে এইবোৰ। তেতিয়া আকৌ লগৰজনীয়ে ক'লে, যদি বাদেই দিব লাগে মিচিক মিচিক হাঁহি আছ কিয়? তেতিয়া তাই ক'লে, মই কি এতিয়া হাঁহিবও নাপায় নেকি? হাঁহিছো আৰু সদায় হাঁহো, সদায়তো তোৰ গাত নালাগে, আজি হাঁহি দিওঁতে তোৰ গাত কিয় লাগিছে? তেতিয়া লগৰজনীয়ে ক'লে, সদায় হাঁহিটো আৰু আজিৰ হাঁহিটোৰ মাজত পাৰ্থক্য আছে। মই ইমানো সৰু ছোৱালী নহয় যে মই সেইটো বুজি নাপাম। তেতিয়া তাই ক'লে, এই বল 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 এইবোৰ কথা বাদ দে। তেনেকৈ কৈ সিহঁতি গুচি গ'ল। পিছদিনাখন আকৌ তাক দেখিলে গেটৰ মুখত তাইৰ ফালে চাই থকা। যেতিয়া দুইজনৰ চকুত চকু পৰিল, তেতিয়া ল'ৰাজনে মিচিকিয়া হাঁহি এটা মাৰি দিলে। ল'ৰাজনক হাঁহি দিয়া দেখি তাইও হাঁহি দিলে। এনেকৈ আৰু কেইটামান দিন পাৰ হৈ গ'ল। তাৰ পাছত ছোৱালীজনীৰো তাক ভাল লগা হ'ল। তাৰ পাছত এদিন ল'ৰাজনৰ লগৰজনে ক'লে, ঐ তাইও তোক ভাল পাব ধৰিছে যেন পাওঁ। তেতিয়া ল'ৰাজনে ক'লে, মই কেতিয়াও তাইক প্ৰপ'জ নকৰো, মই কেতিয়াও তাইক ভাল পাওঁ বুলি নকওঁ। তাৰ কাৰণ হ'ল, যেতিয়া তাই গম পাব মই মুছলিম বুলি, তেতিয়া তাই নিজে এৰি দিব। আৰু মই মোৰ নাম সলনি কৰি তাইৰ মনত দুখ দিব নিবিচাৰো। প্ৰাপ্ত মানে ভাল পোৱা নহয়, কাৰোবাক পাই যোৱাটোৱে ভাল পোৱা নহয়। তাইৰ সুখৰ বাবে তাইক এৰি দিয়াটো এক প্ৰকাৰৰ ভাল পোৱা। এই কথাটো মই ভালদৰে বুজি পাওঁ। যেতিয়া ল'ৰাজনে লগৰজনৰ লগত এইবোৰ কথা পাতি আছিল, তেতিয়া ছোৱালীজনীৰ লগৰজনী আহি তাইক কয়, ঐ সেই ল'ৰাটোতো মুছলিম ল'ৰা, এতিয়া কি হ'ব? আধৰুৱা প্ৰেমৰ কাহিনী পাৰ্ট 4ৰ বাবে মোক 5000 লাইক আৰু 500 কমেণ্ট লাগিব। ধন্যবাদ।